নমস্কাৰ যোগ অভ্যাস বা কিছুমান হাৰ্ড এক্সাৰসাইজ কৰিবলৈ কেনেকুৱাকৈ আপোনালোকে আৰম্ভ কৰিব প্ৰাইমাৰী বা বেসিক কিছুমান এক্সাৰসাইজ কৰি পেলাই আপোনালোকে সেই অভ্যাসটো গঢ়ি তুলিব লাগিব তো আমি ভাবি লওঁ যে হাৰ্ড কিছুমান এক্সাৰসাইজ কৰিলেহে এক্সাৰসাইজ কৰা হয় কিন্তু তেনেকুৱা নহয় কাৰণ যিকোনো এক্সাৰসাইজ কৰিবলৈ আৰম্ভ কৰিবলৈ আমি বেসিক এক্সাৰসাইজৰ পৰা ষ্টাৰ্ট কৰিব লাগে আহকচোন চাওঁ মই দেখাম আপোনালোকক কেনেকুৱাকৈ আমি আৰম্ভ কৰিব পাৰোঁ ঠিক আছে আহক প্ৰথমে আমি হোল বডি ষ্ট্ৰেচিঙৰ কাৰণে সদায় এই পোচাৰ্সটো আমি কৰিম যেনেকৈ হাত ওপৰলৈকে নি হাত আপোনাৰ জইন কৰিলো আৰু হাতৰ তলুৱা ওপৰলৈকে এনেকৈ ওপৰ পিনে ৰখাকৈ এনেকৈ দি আঙুলিৰ ওপৰত এনেকৈ থিয় দিছো তাৰপিছত অকণ আকৌ গৰুহাৰ ওপৰত প্ৰেছাৰটো দিছো আকৌ আঙুলিৰ ওপৰত তো সাইড কৰি দেখাম চাব স্পাইন ষ্ট্ৰেইট থাকিব হাত সিধা থাকিব হোল বডি ষ্ট্ৰেইট আঙুলিৰ ওপৰত এনেকৈ বেলেন্স কৰিবলৈ চাওক আকৌ নমাই দিম গৰুহাৰ ওপৰত আঙুলিৰ ওপৰত আকৌ গৰুহাৰ ওপৰত বেলেন্সটো ৰাখিছো আঙুলিৰ ওপৰত আকৌ গৰুহাৰ ওপৰত এনেকৈ 10 to 20 টাইমছ আমি কৰিম তাৰপিছত আমি কি কৰিম সাইড বেন্ডিং কৰিম কেনেকৈ হাত এখন ওপৰত উশাহ লৈ ব্ৰিথ ইন এণ্ড ব্ৰিথ আউট সাইড বেন্ডিং যিমান পাৰো হালিম কিন্তু স্পাইন ষ্ট্ৰেইট থাকিব ব্ৰিথ ইন এণ্ড আউট ব্ৰিথ ইন এণ্ড আউট সেম টু দ্য আদাৰ সাইড এনেকৈ 10 to 20 টাইমছ কৰিব নেক্সট হাত মেলি বডি টুইষ্টিং কৰিম হাত মেলিছো চাওক হাত মেলি বডি টুইষ্ট কৰিছো এখন হাত চেষ্টৰ ওপৰত এখন হাত কঁকালৰ পিছপিনে কেনেকৈ বডি টুইষ্ট বেক সাইডৰ পৰা দেখাম এনেকৈ 10 to 20 টাইমছ কৰিব এতিয়া আপোনাৰ চাওক আমি কৰিলো সাইড বেন্ডিং ষ্ট্ৰেচিং এতিয়া আমি কৰিম ফ্ৰণ্ট বেন্ডিং এণ্ড বেক বেন্ডিং কেনেকৈ হাত এনেকৈ সিধা যিমানটো পাৰে বেলেন্স ৰাখিব সামান্য পৰিমাণে ধৰক কঁকালৰ পৰা বেক সাইড 1 2 3 4 5 এনেকৈ 10 to 20 টাইমছ নেক্সট ফ্ৰণ্ট বেন্ডিং কেনেকৈ কৰিম হাত ওপৰত স্পাইন ষ্ট্ৰেইট ৰাখি কঁকালৰ পৰা 1 লাহে লাহে 2 যিমান পাৰে তললৈকে 3 সদায় মনত ৰাখিব যিকোনো এক্সাৰসাইজ কৰোঁতে স্পাইন ষ্ট্ৰেইট ৰাখিব লাগিলে ভৰিখনৰ আঁঠু অকণমান ভাঁজ লাগক কোনো কথা নাই কিন্তু স্পাইন ষ্ট্ৰেইট থাকিব লাগিব নেক্সট আমি ওপৰ পাৰ্টৰ কাৰণে কৰিলো নেক্সট আমি কৰিম তলৰ পাৰ্ট যেনেকৈ ভৰিৰ কাৰণে আমি এক্সাৰসাইজ কৰা নাই তো ভৰিৰ কাৰণে আমি কি কৰিম প্ৰথমে চাওক ভৰি 1 2 3 4 5 6 7 এনেকৈ 10 to 20 টাইমছ নেক্সট কৰিব যিকোনো এটা জেগাত আপুনি ৱাল এখনত এনেকৈ প্ৰেছাৰ দি ল'ব লৈ 1 2 3 both side কৰিব 1 2 3 এনেকৈ 10 to 20 টাইমছ কৰিব তো এই সাধাৰণ এক্সাৰসাইজৰ দ্বাৰা আমাৰ হোল বডি ষ্ট্ৰেচিং হয় হোল বডি ফ্লেক্সিবিলিটিৰ পিনে আগবাঢ়িব ঠিক আছে নমস্কাৰ